কি কয় বিয়াৰৰ নহয় আমি নতুন কথা এটা গম পালো শ্যামকানু মহন্তৰ কথা বাৰু সকলোৱে গম পাইছে শেখৰ গোস্বামীৰ স্বভাৱ গম পাইছে সিদ্ধাৰ্থ তাৰ গুণ্ডাগিৰি যিটো মুখ আৰু কি আছিলে তাৰ বেলতলা বিহুত 15টা বাউন্সাৰ এটাক মাৰিছে বেলতলা বিহু কমিটিয়ে ক'ব সি মাৰ ক'ত খোৱা নাই সি বাৰ এখনৰ কি কয় বিয়াৰৰ বটল নে ৱাইনৰ বটলেৰে তাৰ ছোৱালী এজনী মূৰ ফালিছে চ' তেনেকুৱা ধৰণৰ বহুত কথা আছে জুবিন দা তাৰ পৰা জেলৰ পৰা ওলাইছে গীতানগৰ নে গণেশগুৰি জেলৰ পৰা চ' সেই মানুহজনক আচলতে আমি কেতিয়াবা চিনি পাইছিলোঁ ক'ৰবাত নহয় ক'ৰবাত দাদাক যে ভাল পাওঁ ভয় খাওঁ সেইকাৰণে চাগে তাক আমি আঁতৰাই ৰাখিব নোৱাৰিলোঁ কিন্তু সেই বনিয়াটোৱেই অসমীয়াৰ আৱেগ অসমীয়াৰ অনুভূতি জুবিন গাৰ্গৰ সৈতে আপোনাৰ সম্পৰ্ক কি কেতিয়াৰ পৰা আছে প্ৰথমতে সেয়া জানিম আচলতে প্ৰথম এটাই কথা কওঁ ভগৱান সেই ভগৱানজনৰ লগত আচলতে মোৰ সৌভাগ্য হৈছিলে 2014 চনৰ পৰা আন্তৰংগা আলাপ 2015 চনত তেখেতৰ অভিনয় বুলি যিখন জংকী বৰঠাকুৰ বাৰ সোঁৱৰণিত যিখন ইনষ্টিটিউশ্যন তাতে নামভৰ্তি কৰোৱাৰ পিছত সেই মোৰ আৰম্ভণি সেই সংগীত যাত্ৰাত সেই বাটৰ নাটৰ পৰা নাটকৰ পৰা কাৰেঙৰ লিগিৰি নাটখনৰ পৰা আদি কৰি টেকনিচিয়ানৰ পৰা স্পট বয়ৰ পৰা সেই মিউজিচিয়ানজনলৈকে ঢোলটো লৈ পেলাই আৰু গোটেই অসম তথা ভাৰতৰ বিভিন্ন মঞ্চত লৈ যোৱাৰ পৰা চ' সেই সৌভাগ্যখিনি হৈছে কাইটভাৱে দাদাইও গম পাইছিলে আৰু হয়তো আমাৰ মিউজিচিয়ানখিনিয়ে ক'ব প্ৰিয়াংকু দা আছে আমাৰ মূল কথাখিনি জানিব বিচাৰিছোঁ সিদ্ধাৰ্থ শৰ্মা উপদ্ৰৱ কি আছিল শেখৰ গোস্বামীৰ স্বভাৱ কি আছিল কথা হ'ল সি এটা ৰাম বেপাৰী অসমবাসীয়ে নতুনকৈ ক'ব লগা নাই সি তাৰ মনত আগৰ পৰা মই যিমান দূৰ জানো সি যিমানে অসমীয়াত ভাষা নকওঁ কিয় আন্তৰিকতা একেবাৰে নাই জাতিটোৰ প্ৰতি ভাষাটোৰ প্ৰতি তাতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল 2019 চনত যেতিয়া জুবিনদাৰ ঘৰত খাৰঘুলিত মই এজোপা নাহৰ ৰুব গৈছিলোঁ মোৰ অকণমান জাষ্ট জেগাটো ভুল হোৱাত সি মোক এটা এষাৰ কথা কৈছিলে দুপৰীয়াখন গৈছিলোঁ আমি সিদ্ধাৰ্থে প্ৰতিধ্বনি জুবিনদাৰে সৃষ্টিৰ এটা দল 2019 চনত সেই তেতিয়া মোক কৈছিলে তোৰ বাপেৰৰ মাটি নেকি কৈ পেলাই বুকুত ধৰিছিলে তাৰ লগত আৰু দুজন মাৰুৱী ল'ৰা আছিলে বুকুত ধৰি মোক এইখিনিত ঘুচিয়াইছিলে মই সৰু তেতিয়া আচলতে মই তেতিয়া ডিগ্ৰী কমপ্লিটেই হোৱা নাই চ' ময়ো দুঘোচামান দিলোঁ সিও মোক মাৰি পেলাই গলত ধৰি পেলাই মোক গতিয়াই পেলাই মাটিত বগৰাইছিলে গোটেই ল'ৰা ছোৱালী আমাক দেখিছিলে সেইখিনি গৈ সেই গাড়ীত উঠি পেলাই গুচি গ'ল জুবিনদা নাছিল তেতিয়া জুবিনদা শুই আছিলে জুবিনদা উঠালৈকে আমি ৰখি তাতে কন্দা কটা হ'ল গোটেই হাহাকাৰ হ'ল ডুব চুপ পালোঁ তেজ ওলাল তাৰপিছত মিটিং এখন হ'ল জুবিনদাক কোৱা গ'ল তো দাদাই এটা কথা কৈছে মই সিদ্ধাৰ্থক বুজাম সেই ল'ৰাটো বৰ উৎপাত হৈছে তাৰ আৰু সেই সময়ছোৱাত কিন্তু মই যিখিনি আমাৰ মিউজিচিয়ান আছিলে প্ৰিয়াংকু দাই হওক ঋষভ দাই হওক তাহাঁতে কিন্তু বস্তুটো বুজি পাইছিলে তাহাঁতে চনৰ ঘটনা আছে যে একেবাৰে 19 চনৰ জুন মাহৰ কথা এইটো জুন মাহৰ কথা আৰু তেতিয়াৰ পৰা আমি 2 বছৰ 1.5 বছৰমান তাৰ লগত মোৰ মাতবোল নাই কিন্তু ইমান দূৰ আপোনালোকক আজি খুব মানে দমত আৰু খুব সাহসত কৈছোঁ সি এটা এনেকুৱা বেপাৰী যে জুবিন দাই যদি গম পায় যে দাদাই পাব লাগে 1 লাখ টকা সি অলৰেডি মাৰ্কেটত লৈ আছে 3-4 লাখ টকা আজি গাড়ীখনৰ নামত সি 2 লাখ টকাত গাড়ীখন 2,75,000 নে 2,20,000 টকাত পাজেৰখন বনাবলৈ দিছিলে মালিকজনে নিজে কোৱা কথা পাজেৰখনৰ বিল হৈছে 2.5 লাখ মান টকা 2 লাখ কিবা এটা হৈছে তেনেকুৱা সি বিল বনাবলৈ দিছে 7 লাখ টকাৰ চ' তেনেকুৱা ধৰণৰ গাড়ীখন কাৰ লগত আছে গাড়ীখন এতিয়া গেৰেজত আছে চ' তেনেকুৱা ধৰণৰ বহুত কলা অধ্যায় সিদ্ধাৰ্থ শৰ্মাই কৰি থৈ দিছে জুবিনদাৰ ক্ষেত্ৰত আৰু দাদাই হয়তো গম পায়ো হয়তো নেদেখা ভাৱ হৈ আছিল ছাপ'জ এতিয়া দাদাই অলৰেডি পোৱাৰ পিছত যেন দাদাই বিচাৰিছিলে যে মোক তই হিচাপবোৰ দে ক'ৰবাত নহয় ক'ৰবাত সেই হিচাপ দিব নোৱাৰাত আজি যেন আমি দাদাক হেৰুৱালোঁ আজি যেন সেই সিদ্ধাৰ্থ শৰ্মাই ক'ৰবাত নহয় ক'ৰবাত গাফিলতি কৰিলে ক'ৰবাত নহয় ক'ৰবাত দাদাক মানে সেই বঞ্চিত ৰাখিলে আৰু কি উৎপাত কৰিছে জুবিন গাৰ্গ আমাৰ ভগৱান সেই মানুহজনক যদি অকণমান হেঁচা মাৰি ধৰোঁ সেই দায়িত্বটো কাৰ আছিলে চিকিউৰিটি গাৰ্ডৰ কোনোদিন বৰাদা বড়োদা দৈমাৰীদা গোটেইকেইজন আছে কাকো গলত ধৰি পেলাই দলিয়াই দিয়া নাই আজিলৈকে কিন্তু সিদ্ধাৰ্থে সদায় মাৰাৰ এটিটিউডত আহে শেখৰ গোস্বামী শেখৰ দাৰ কথাটোতো মিহি গুণ্ডাহী এটা গালি ওলাই মুখেৰে সি তাকো জানিবলৈ বাকী নাই তাৰ বদনাম ঢেৰ ল'ৰাৰ পৰা ছোৱালীৰ পৰা গোটেইখিনিয়ে কয় কিন্তু আজি তাৰ যিটো স্থিতি দেখিলোঁ এই মাইক্ৰফোনটোৰ পৰা এই দুজনমান ভাল মানুহ ওচৰত অহাৰ লগে লগে আঁতৰাই দিয়াৰ পৰা জুবিনদাৰ লগত অশ্লীল ভাষাৰে ধেমালি কৰি দাদাক বেছি আপোনতা দেখুওৱাৰ পৰা চ' সেই মানুহজন আছিলে কি সাপ পুহি আছিলে গাখীৰ খুৱাই কি বেয়া কাম কৰা নিজে জানে বেয়া ৰাইজক এৰি দিয়ক আমাক ন্যায় লাগে আমি ন্যায় দিম অলৰেডি অসমীয়া জাতিটোৰ এই যিটো ৰাইজৰ আদালত তাতে কিন্তু তেওঁলোকে অলৰেডি শাস্তি দোষী সাব্যস্ত হৈ গৈছে আমি অলৰেডি দোষী বুলি ভাবোঁ পাপী আছোঁ